আজি দিনটো ভিডিঅ' বনোৱাই নহ'ল, একো আপডেটে দিয়া নহ'ল। তাৰমানে কি কালি ৰাতি আহিব দেৰি হ'ল, একদম মানে 1টামান বাজিলে যে i20খন আনা। i20খন আনোতে মানে 1টামান বাজি গ'ল আৰু গতিকে আজি দিনটো একদম টোপনি খতি কিবা এলাহ এলাহকৈ থাকি গ'লগৈ, দিনটো ভিডিঅ' বনোৱা নহ'ল। বাকী সন্ধিয়া টাইমত এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি ৰেডিক'খন ডেলিভাৰী হ'ব, কাষ্টমাৰ ফ্ৰম দেৰগাঁও পৰা আহিছে তেওঁলোক। বাকী এইখন ৰেডিক' আছিলে, ইয়াত টুক টাক কিবা 2-এটা যি কাম আছিল গোটেইখিনি মই ক্লিয়াৰ কৰি দিলোঁ। 2টা স্কেচ আছিলে আৰু ৰং কৰি দিলোঁ। বাকী এয়া সম্পূৰ্ণ চিল গাড়ীখন আছিলে, এয়া ইণ্টেৰিয়ৰ একদম কমপ্লিট মধুৰৰ পৰা মধুৰলৈ চিল, অৰিজিনেল পেইণ্টতে আছিল গাড়ীখন। নাম্বাৰ চাম্বাৰকেইটা যিকেইটা স্কেচ আছিল মই সেইকেইটা কৰি দিছিলোঁ আৰু গাড়ী এয়া লুকছ। এইখন 2016 মডেলৰ আছিলে, টায়াৰ চায়াৰ পৰা আদি কৰি একদম চব আপডেট, গাড়ীও ধুনীয়া। ইণ্টেৰিয়ৰ ফ্ৰণ্টত 2টা পাৱাৰ উইণ্ডো আছিল আৰু ইয়াত LCDটো লগাই দিয়া গৈছিলে। বাকী হ'ব লগা অনাৰজনক মই চিনাকি কৰি দি আছোঁ বাৰু। এয়া খুৰা আহিলে, আপোনালোকৰ ক'ত আছিলে খুৰা ঘৰ? দেৰগাঁও নপৰে জানে, দেৰগাঁও। বাকী এয়া ল'ৰা হ'বলগীয়া অনাৰ তুমি হ'বা, তোমাৰ নামতে গাড়ী হ'ব আৰু দেউতাক আৰু ল'ৰা 2জন একদম ডেকাই হৈ আছে, আমাৰ দেউতা মোৰ নিচিনা হৈ আছে। বাকী তেওঁলোকৰ লগত আহিল, দাদা আহিল, তেওঁ গাড়ীখন ভালকৈ চালে, অভিজ্ঞ মানুহ। বাকী তেওঁৱে চলাই কৰি চালে, ঠিকে পাইছা? গাড়ী ভাল পাইছা আৰু বাকী যিখিনি এক্সপেক্ট কৰিছিলা ভিডিঅ'ত যেনেকৈ দেখিছিলা তেনেকৈ পাইছানে? তেনেকৈ পাইছা, ছেটিছফাই? আৰু ল'ৰাই মোৰ লগত কথা পাতি আছিল, তুমি কেনেকুৱা পালা? খুৰা কওক। ঠিকে আছে ন? খুৰাই কৈছে বোলে গাড়ীখন একদম নতুন নিচিনা লাগিছে, নতুন কৈছে ন তেনেকে। কালাৰ চালাৰ কেইখন বৰ ধুনীয়া হৈ আছে যিহেতু। হয়, বাকী গাড়ীখন আজিৰ পৰা দিলোঁ আৰু আপোনালোকক। নতুন গাড়ী শুভেচ্ছা থাকিল আৰু কিবা এটা মই দিও দিছো ন, নতুন বছৰৰ কিবা এটা অফাৰ এটাও দি দিছো ন, এইটো তেওঁলোকে নিবিচাৰকে মই দি দিছো। বাকী এইখন ৰেডিক' আজিৰ পৰা আপোনালোকে দেৰগাঁৱত দেখিব আৰু দেৰগাঁৱত ন, দেৰগাঁৱত দেখা পাব আৰু মাইলেজ চাইলেজ বিৰাট ধুনীয়া। হা বৰফুলং গৈ ন, বিহুৱান এখন আমাৰ ফালৰ পৰা সেয়া খুৰাই লৈছে। ইমান দিনৰ কষ্টৰ ফল সাৰ্থক হৈছে আৰু ন খুৰা? গাড়ীখনৰ সপোন এটা আছিলে, সম্ভৱ হৈছে আৰু। ই মোক ফোন কৰিছে দেই, কৈছে দাদা মোক একদম টোপনি নহা হৈছে ৰাতি বোলে, গাড়ীখন কেতিয়াবা লাগি আছে। ময়ো একদম মোৰ ফালৰ পৰা মই যিমানখিনি পাওঁ গাড়ীখন খুটি নাতি যিকেইটা প্ৰব্লেম আছিল চব ক্লিয়াৰ কৰি দিছো, চাৰ্ভিচিংটোও কৰি দিছো আজি। মই দেখিছো যে সিও গাড়ীৰ বিষয়ে ইমান একো নাজানে যিহেতু, গতিকে মই এটা বস্তুও কমি ৰখা নাই, পাৰফেক্ট কৰি দিছো ন, গোটেইকেইটা কৰি দিছো। বাকী লাইট লাষ্টৰ টাইমত লাইটৰ বাল্ব এটা প্ৰব্লেম আছিল, বাল্বটোও চেঞ্জ কৰি দিছো। যাম সোমাম দিয়া মই সেইফালে গ'লে। বাকী এয়া ৰেডিক' এইখন চলাবলৈ শিকা লাহে লাহে আৰু একদম মনত শ্ৰদ্ধা ভক্তি ৰাখিবা ঈশ্বৰৰ প্ৰতি। আৰু গাড়ীখনো মানে গাড়ী হিচাপত নহয়, নিজৰ ফেমিলি হিচাপত মানে ভাবিবা আৰু। ৰাতিপুৱা উঠিবা, গা পা ধুই ধূপ ধূনা এডাল জ্বলাবা, তাৰপিছত গাড়ীখন ষ্টাৰ্ট কৰিবা, গা পা ধুইহে চলাবা, মানে সেই ভক্তিটো ৰাখিবা, তেতিয়াহে মানে বেছিকে আগবাঢ়িব পাৰিবা, কথাটো সেইটো। গাড়ীখন ইমান ধুনীয়া গাড়ীখন দিছো, আৰু যাতে 5 বছৰ পাছতো মই এনেকে দেখা পাওঁ, এনেকে মেইনটেইন কৰি ৰাখিবা দেই কৰা। এইটো মোবাইল কেনেকে চেক কৰে আৰু কুলেন কেনেকে চেক কৰে মই তোমাক দেখাই দিলো। ৰাতিপুৱা ক'ৰবাত যোৱাৰ আগত গাড়ীখন নৰ্মেলি এইবোৰ চেক কৰিবা, যিকোনো গাড়ী চেক কৰিব লাগে আৰু চেক কৰি ল'বা। আৰু এইটো ইয়াত ৱাইপাৰ পানীটো ভৰাই বনেট চনেট চব চিল হৈ আছে, পানী আছে হেৰি কৰি দিছো, থাকিব লাগে চিল। এইবোৰ পিলাৰ চিলাৰ একদম অৰিজিনেল হয়, এইখিনি বাম্পাৰটো এইখিনি অৰিজিনেল পেইণ্ট, গতিকে পিলাৰৰ কথাই নকয়, এইবোৰে চব অৰিজিনেল পেইণ্ট হয়। এতিয়া বনেট ক'তো এটা স্পট লগা নাই বনেটত।